জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাস 6 ৰ ম্যাথছৰ পার্ট 1 একটু দুটা পার্টত আছে। এটো নতুন কিতাপ আছে, জানে আপোনালোকে চেঞ্জ হৈছে এইবাৰ 2025 সেশনত। সো ইয়াতে ম্যাথছৰ ফার্স্ট পার্টৰ লেসন 2 মই চাই আছো, টু ক্লাস 6 ৰ হয়, ঠিক আছে 6 ৰ হয়। 6 ৰ বাবে ম্যাথছৰ ফার্স্ট পার্টৰ প্ৰথম লেসনটো চাম। লেসনৰ নামটো আছে গাণিতিক আৰ্হি, ঠিক আছে। লেসনৰ নামটো কি আছে? গাণিতিক আৰ্হি, হা, যেনেকৈ ইংৰাজীত কি বুলি কম, ম্যাথমেটিক্যাল প্যাটার্ন। এইটো ভিডিওত মই আপোনালোকক প্ৰথম আজি লেসনটো চাম, ডিসকাস কৰিম। বাট বিফোর স্টার্টিং মাই ক্লাস, ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি। এতিয়া আমি আৰম্ভণি কৰিম প্ৰথমতে 1.1, ঠিক আছে। ইয়াতে কোশ্চেন সুধিছে কিনো, ফার্স্ট চাই লওক প্যাটার্নস বিলাক কি কি আছে। প্যাটার্নস মানে কি? আৰ্হি, ওকে। প্যাটার্নৰ অসমীয়া কি হ'ব? আৰ্হি। ইয়াতে কেইটামান আৰ্হি দিয়া আছে, যেনেকৈ নেচাৰ ইজ ফুল অফ প্যাটার্নস লাইক শেপস অফ ট্রিজ, symmetry of leaves, spiral of sunflowers, waves। যেনেকৈ ইয়াতে দিয়া আছে আপোনাৰ সৰু ডাঙৰ গছৰ আকৃতি নহয়, তাৰপিছত হীৰা উপৰিসাৰৰ আৰ্হি বা সূৰ্যমুখীৰ ফুলৰ কুণ্ডলী নহয়, এইবিলাক আছে কি আমাৰ কি বুলি কয়, নতুন নতুন আৰ্হি, ওকে। বাহিৰত যে আমি চাব পাৰো সূৰ্য, চন্দ্ৰ, আকৌ তৰা, এইবিলাকৰ আমি আৰ্হি চাই আছো। কেতিয়াবা সৰু হয়, লাহে লাহে ডাঙৰ হৈ যায়, সেই আৰ্হি আমি চাব পাৰিছো অলৰেডি নহয়। এতিয়া আমাৰ প্ৰথমতে কোশ্চেন দিছে 1.1, what type of patterns do you observe in your classroom and surroundings? মানে আপনি নিজৰ শ্ৰেণী কোঠা আৰু চৌপাশৰ কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলে, এইটো লিখিব দিছে। লগতে সুধিছে 2 নম্বৰ প্ৰশ্নটো, rules behind those pattern, হা, তাৰে আৰ্হিবোৰৰ নিয়মবোৰ কিবা পৰ্যবেক্ষণ কৰিছে নে? যদি কৰিছে তো চিনাক্ত কৰা, ওকে। সো ইয়াৰে আনসাৰটো মই ডাইৰেক্টলি আপোনালোকক দি দিছো, ইয়াতে লিখি পেলাই দি আছো মই আপোনালোকক, ওকে। এইটো চাই লওকচোন আপোনালোকে। প্ৰথমতে আনসাৰ দিছো মই, ফ্লাৱাৰ্স, ৰেইনবো, ডান্স ফৰ্মস, ডেস্ক, বেঞ্চেছ। ডেস্ক বেঞ্চেছটো আপোনাৰ এনে এইবিলাক বস্তু আপোনালোকৰ আনসাৰত দিয়াই আছে। মই তথাপিও কেইটামান শব্দ আৰু এড কৰিছো, যেনেকৈ ডেস্ক বেঞ্চ, এইবিলাক আপোনাৰ দিয়া নাই, কিন্তু স্কুলত থাকে আপোনালোকৰ ডেস্ক বেঞ্চটো, ঠিক আছে। ফুল, ৰামধেনু, নৃত্য, ডেস্ক বেঞ্চ ইত্যাদি হ'ল। এইকেইটা হ'ল আমাৰ ক্লাছ শ্ৰেণী কোঠাত থকা আৰু আপোনাৰ কি বুলি কয়, চৌপাশত থকা কেইটামান আৰ্হি। এতিয়া সুধিছে ৰুলস, নিয়ম বিলাক চাব দিছে। সো তাৰে কাৰণে নেক্সট আনসাৰটো চাবচোন, petals in flowers, layers forming the rainbow, counting of steps in dance form, seating arrangement of desks and benches, okay, etc. এইবিলাক হৈছে ইহঁতৰ আৰ্হি কেনেকুৱা মানে পৰ্যবেক্ষণ কৰিলো আমি, তাৰে বস্তু দিছো মই। তাৰ মানে ফ্লাৱাৰ্স থাকে নহয়, ফ্লাৱাৰ্স এইবিলাক কি? পিটেলস নহয়, যেনেকৈ আগতে কি হয়, সৰু থাকে, অলপ ডাঙৰ হৈ থাকে, যেতিয়া ডাঙৰ হৈ যায় এনেই কি পাই যায় নহয়, সেই আৰ্হিটোৰ কথা কৈছে। যেতিয়া জন্ম লয় সৰু পাহিবিলাক সৰু থাকে আৰু পিছত যাই পেলাই কি হৈ যায়, ডাঙৰ হৈ যায়, সেইটো আৰ্হিটোৰ কথা কৈছে, ওকে। সেম ৱে আপোনাৰ লেয়াৰ্স ফৰ্মিং দ্য ৰেইনবো, ৰেইনবো জানে আপোনালোকে, সেনেকৈ 7টা লেয়াৰ থাকে, এইটো ৰেইনবো আপোনাৰ আৰ্হি হ'ল। ডান্স ফৰ্ম, কোনোবাই ডান্স কৰে, কোনোবা এনেকৈ ডান্স কৰে, কাৰোবাৰ কোনোবাৰ আৰু বেলেগ ধৰণৰ ডান্স থাকে, এইটো ডান্স ফৰ্ম। সিটিং এৰেঞ্জমেন্ট অফ ডেস্ক বেঞ্চেছ, ডেস্কৰ বেঞ্চিৰ নহয়, আগেইন কেতিয়াবা কেতিয়াবা এনেকৈ বহে, কেতিয়াবা আপোনাৰ দুটা দুটাকে কৰিলে, সেনেকে, বুজি পাইছেনে? সেইবিলাক চব এৰেঞ্জমেন্টটো আপোনাৰ আৰ্হিবিলাক বদলি থাকে, তাকে আমি লিখিছো ইয়াতে। ফুলৰ পাহিত অসমীয়াত দিছো ৰামধেনুৰ ৰঙৰ বিভিন্ন তৰফসমূহৰ বিভিন্ন ৰেঞ্জত থকা ভংগিমা বা মুদ্ৰাৰ গণনা ইত্যাদি। ইয়াতে এটা সিটিং এৰেঞ্জমেন্ট অফ ডেস্ক বেঞ্চিটো আপুনি দি দিব অসমীয়াত, ঠিক আছে, বা ডেস্ক আৰু বেঞ্চিৰ আৰ্হিটো, ওকে। এইবিলাক এক্সেট্ৰা ইত্যাদি, ওকে, সেনেকৈ ধুনীয়াকৈ লিখি ল'ব। এইবিলাক হ'ল 1.1 ইয়াতে কুৱেশ্যন নম্বৰ 1 এণ্ড কুৱেশ্যন নম্বৰ 2ৰ আনসাৰ। একেবাৰে সহজ হয়, মই গতিকে এনেই লিখি পেলাই দি দিছো, ঠিক আছে। এতিয়া 1.2 চাম। 1.2ৰ কাৰণে চাই লওক কি কৈছে, can you recognize the patterns of numbers in the above table? এই টেবুলটো দিয়া আছে, ঠিক আছে। এইটো চাবচোন 1 1 1 চব আছে, তাৰমানে চব 1 হ'ব, একে হ'ব নহয়। তাৰপিছত কি আছে, 1 3 5 1 3 5 7 9 11 13, এইবিলাক কি? অড নাম্বাৰ, মানে অযুগ্ম সংখ্যা, হা। 2 4 6 8 10 12, এইবিলাক ইভেন নাম্বাৰ, তাৰমানে যুগ্ম সংখ্যা। তাৰপিছত 1 3 6 10 15 20 21 28, এইবিলাক কি? ট্ৰাইংগুলাৰ নাম্বাৰ, তাৰমানে ত্ৰিভুজীয় সংখ্যা,
নহয় ত্ৰিভুজীয় সংখ্যা তাৰপিছত আপোনাৰ বৰ্গ সংখ্যা আছে যেনেকৈ 1 4 9 16 25 36 49 স্কয়াৰ নাম্বাৰস মানে বৰ্গ সংখ্যা নেক্সট আছে 1 8 27 264 125 216 এগুলো কিউব নাম্বারস হয় মানে ঘন সংখ্যা তাহলে 1 3 5 1 2 3 5 8 13 21 এগুলো বৃহৎ সংখ্যা মানে নাম্বারস মানে বৃহৎ সংখ্যা ঠিক আছে তাহলে দুইৰ আপনার সূচক বিলাক আছে কি 1 2 4 8 16 32 এগুলো পাওয়ারস অফ 2 হয় তার মানে দুইৰ ঘাত হয় নহয় তার পিছত 1 3 9 27 81 243 27 29 এগুলো পাওয়ারস অফ 3 হয় তার মানে 3 এর ঘাত হয় ঠিক আছে সেম ওয়ে তো এগুলো টন 10 এর ঘাত হয় না 1 10 100 1000 হেনেকে আপনার 10 এর ঘাত হবো লাস্টত দিছে 3 6 9 12 15 88 হল মাল্টিপলস অফ 3 তার মানে 3 এর গুণিতক এতিয়া এইটো যে তালিকা আছে ইয়াৰে আপনার নেক্সট can you recognize the patterns of numbers in the above table so yes চাব পাৰিছো next 5 numbers লিখিব দিছে প্ৰতিটো কাৰণে ঠিক আছে প্ৰতিটোৰ কাৰণে পাঁচটা পাঁচটা সংখ্যা লিখিব দিছে ওকে এটা মই দেখাই আছে আপোনালোক কেনে কৰিম গতিকে 1.2 এতিয়া চাম যে 1.2 প্ৰথম কোৱেশ্চনটো কি দিছে can you recognize the patterns of numbers in the above table so এইটো টেবলটো যে মই দেখাইছো এই মাত্ৰ এইটো মই চাব পাৰিছো ইয়াৰে পৰ্যবেক্ষণ কৰিব পাৰিছো কেনেকুৱা ধৰণৰ এইটো হৈ আছে মই বুজাই দিছো অলপ আগতে এতিয়া ইয়াতে কি লিখিম মই যে yes the কেনেকে দিম yes the succeeding numbers in each number pattern can be obtained from the preceding numbers মানে next সংখ্যাটো যে আছে আগৰ সংখ্যাটো চাই পেলাই মই next সংখ্যাটো লাভ পাৰো হা কেনেকে দিম হয় প্ৰত্যেকটো সংখ্যাৰ আধিক পৰৱৰ্তী সংখ্যাটো আমি পূৰ্বৱৰ্তী সংখ্যাটোৰ পৰা উলিয়াব পাৰো ঠিক আছে এইটোৰ প্ৰথম প্ৰশ্নৰ উত্তৰ ঠিক আছে ধুনীয়াকৈ লিখি লব The next প্ৰশ্নটো যে দিছে ইয়াতে নহয় that what is the write the next 5 numbers পাঁচটা নম্বৰ লিখিব দিছে প্ৰতিটো আৰিৰ পৰৱৰ্তী পাঁচটা সংখ্যা ওলাব দিছে সো যেনেকৈ ইয়াতে 1 1 আছে সো প্ৰথমটো কি হ'ব 1 এ হ'ব হয়নে সো দুইৰ প্ৰথমটো যে আছে আৰিটো এটো কি হ'ব 1 1 1 1 এ হ'ব পাঁচটা সংখ্যা আৰি দি দিছো মই হা 1 1 1 অলৰেডি আমাৰ ইয়াতে কিমানটা দিয়া আছে সবৰে হাতটা হাতটা দিয়া আছে তালিকাটোৰ হা সো 1 2 3 4 5 6 1 2 3 4 5 6 7 গতিকে ইয়াৰ নেক্সটটো কি হ'ব 1 পাঁচটা লিখিব দিছো না সো পাঁচটা লিখি দিলো দুই নম্বৰটো চাবচোন কি দিছে ইয়াতে 1 3 5 7 9 11 13 এতিয়া এইখিনি মই লিখি দিও ঠিক আছে সো 1 3 5 7 9 11 13 ইয়াৰ পিছত কি হ'ব এটো যেটো অযুগ্ম সংখ্যা হয় 11 ৰ পিছত 13 13 ৰ পিছত কি হ'ব 15 হ'ব ঠিক আছে তাৰ পিছত 17 হ'ব তাৰ মানে এতে +2 কৰি আছো মই ঠিক আছে সো 15 17 তাৰ পিছত 17 যোগ 2 কিমান হ'ব 19 হ'ব আকৌ 19 যোগ 2 কিমান হ'ব 21 হ'ব 21 যোগ 2 কিমান হ'ব 23 হ'ব ঠিক আছে এই বিলাক হ'ল মোৰ নেক্সট যোনটো মই নিজে লিখিছো হা এইখিনি মই ড্যাশ ড্যাশ দিছো এই লাষ্টৰ 1 1 মই ড্যাশ দিছো এটো তাৰমানে মই নিজে লিখিছো এইবিলাক কিতাপত দিয়া আৰু এই নেক্সটটো মোৰ দিয়া হা 3 নম্বৰটো যে আছে 2 4 6 8 10 12 14 ইয়াৰ পিছত কি হ'ব এইবিলাক যুগ্ম সংখ্যা হয় +2 কৰি যাম 14 যোগ 2 কিমান হ'ব 16 হ'ব 16 যোগ 2 18 নহয় আকৌ তাৰ পিছত 20 হ'ব ঠিক আছে 20 যোগ 2 22 হ'ব 22 যোগ 2 24 হ'ব ঠিক আছে নেক্সট আমাৰ 4 নম্বৰটো কি দিছে আপনার ত্রিভুজীয় সংখ্যা ওলাব দিছে ট্রায়াঙ্গুলার নাম্বারস যেনে কি 1 তারপর 3 আছে তারপর 6 আছে 10 15 21 28 চাওকচোন ইয়াতে ত্রিভুজীয় সংখ্যা যদি আপনার আগতে পোৱা নাই মই এটা কনসেপ্টটো দি দিও আপোনালোকক কি কনসেপ্টটো দিও চাওকচোন ইয়াতে চাওক কি কৰিব পাৰো আমি এটো যে আছে 1 3 1 ঠিক আছে প্লাস 2 কৰিলে 3 পালো ঠিক আছে নেক্সট সংখ্যাটো পালো এবাই 3 টো ইয়াতে লিখিম 3 প্লাস 2 এর পিছত কি হয় 3 হয় 3 প্লাস 2 6 হয় 6 পালো নে ইয়াতে ঠিক আছে এবাৰ 6 প্লাস 2 3 4 4 6 যোগ 4 কিমান 10 10 পালো নে মই নেক্সট সংখ্যাটো 10 যোগ এবাৰ 5 এৰি যোগ কৰিম কিমান পাম 15 পাম সো 15 পাইছো মই ইয়াতে নেক্সট কি আছে নো 15 যোগ 6 কিমান হ'ব 21 হ'ব 21 যোগ এটো 7 হৈ যাব এটো কিমান হ'ব 28
28 যোগ 8 মানে এইটো 2 3 4 5 6 7 8 হল বুঝি পাইছে না গতিকে 8 দ্বিগুণ 16 37 হৈ গল 37 যোগ এবাৰ কি দি যোগ কৰিম 9 দি যোগ কৰিম 8 পিছত কি হয় 9 হয় এইটো যোগ কৰিলে কিমান হম কিমান পাম 15 45 পাম ঠিক আছে এইবাৰ 45 যোগ 10 কিমান হ'ব 55 নহয় মোৰ নেক্সট পাঁচটা লিখিব দিছে 28 লৈকে দিয়া আছে 1 2 3 আৰু দুটা মান লিখিব লাগিব 55 যোগ কিমান হ'ব 11 নহয় কিমান হ'ব 66 ইয়াৰ লগত 12 যোগ কৰিম কিমান হ'ব 78 সো এইটো হৈ গ'ল মোৰ নেক্সট থকা ত্ৰিভুজীয় সংখ্যা ঠিক আছে সো এইখিনি মই লিখি বুজাই দিছো বস্তুটো এইটো বস্তু মনত ৰাখিব ইয়াক আমি কি বুলি কওঁ ত্ৰিভুজীয় সংখ্যা ওকে কি বুলি কওঁ ত্ৰিভুজীয় সংখ্যা নাইবা triangular numbers ওকে triangular numbers ঠিক আছে কি কৰিম একটো প্ৰথমতে দিম ইয়াতে 2 3 4 5 ৰ পৰা আৰম্ভণি কৰি দিম আৰু যোগ কৰি যি সংখ্যা পাম নেক্সট সংখ্যাটো পাই যাম ওকে ক্লিয়াৰ এতিয়া ইয়াতে মই লিখি দিও ইয়াতে মই 28 ৰ পিছত কি পাইছিলো 28 ৰ পিছত ইয়াতে পাইছিলো মই 36 সো 28 পিছত মই কি দিম ইয়াতে 36 দিম ঠিক আছে 36 দিলু তাৰ পিছত 45 আছে 45 তাৰ পিছত 55 আছে নহয় তাৰ পিছত কি আছেনো 66 নেক্সট আছে 78 ওলাব পাৰিব ইয়াৰ নেক্সট যদি ওলাব দি তেতিয়া আপোনালোকে পাৰিব লাগিব বুজি পাইছে না নেক্সট কি কৰিম মই 78 প্লাস 13 কৰি দিম তে কিমান হৈ যাও 91 নেক্সট সংখ্যা 91 হ'ব বুজি পাইছে কেনেকৈ ওলাইছো মই ত্ৰিভুজীয় সংখ্যাটো বুজি পাইছে না ওকে তে নেক্সট আমাৰ 5 নম্বৰটো কি দিছেনো 1 4 9 16 25 37 49 তাৰ পিছত কি হ'ব এইবিলাক সব মই চাই আছো বৰ্গ সংখ্যা হয় ঠিক আছে সো এটো 2 ৰ বৰ্গ 4 ঠিক আছে এটো 3 ৰ বৰ্গ মই বুজাই দিও আপোনালোকক 1 ৰ বৰ্গ 1 2 ৰ বৰ্গ 4 3 ৰ বৰ্গ কিমান হ'ব 9 4 ৰ বৰ্গ 16 5 ৰ বৰ্গ 25 6 ৰ বৰ্গ 36 7 স্কয়াৰ 49 8 স্কয়াৰ 64 9 স্কয়াৰ 81 10 স্কয়াৰ 100 নহয় মোৰ কিমান লৈকে দিছে 49 মানে এইখিনি লৈকে দিছে সো এতিয়া মোৰ পাঁচটা লাগে 11 স্কয়াৰ কিমান হৈ যাব 121 and 12 স্কয়াৰ 144 ঠিক আছে সো এইখিনি লৈকে মই লিখিব লাগে হা এই পাঁচটা শব্দ পাঁচটা সংখ্যা লিখিব দিছে সো মোৰ নেক্সট কি হ'ব 49 ৰ পিছত কি হ'ব 64 হ'ব নহয় 8 ৰ বৰ্গ নেক্সট 9 ৰ স্কয়াৰ কিমান হ'ব 9 9 81 100 121 and 144 তাৰ মানে 12 স্কয়াৰ লিখি দিছো হা সো এটো হৈ যাব 64 ৰ পৰা আৰম্ভণি হৈছে এটো ড্যাশ দি দিছো মানে পাঁচটা নেক্সট সংখ্যা মই নিজে লিখিছো ওকে নাও 6 নম্বৰটো চাওকচোন কি দিছে 18 27 64 125 216 ইয়াতে চাবচোন এটো হল মোৰ স্কয়াৰ টেবল ওকে এইবাৰ ঘনৰ টেবলটো চাও 1 কিউব ইকুৱেল টু কিমান হ'ব 1 2 কিউব ইকুৱেল টু কিমান হ'ব 8 3 কিউব কিমান হ'ব 27 4 কিউব 64 5 cube 125 6 cube 216 7 cube কিমান হ'ব 343 8 cube কিমান হ'ব 512 এইবিলাক মুখস্থ কৰিব লাগিব আপোনালোকে ঠিক আছে 8 cube কিমান হ'ব 512 again 9 cube কিমান হ'ব 729 ঠিক আছে তাৰ পিছত 10 cube তো জানে আপোনালোকে এটো ইজিলি ক'ব পাৰিব তিনটা 0 পাব লাগিব 1000 again 11 cube কিমান হ'ব 1 3 3 1 ঠিক আছে সো ইয়াতে চাওকচোন এটো ঘনৰ তালিকা হয় 216 মানে এইখিনি দিছে ইয়াৰে পৰা মোৰ পাঁচটা সংখ্যা লিখিব দিছে ঠিক আছে সো নেক্সট কি হ'ব 343 512 ওকে নেক্সট আছে 729 তাৰ নেক্সট হ'ব 1000 আৰু নেক্সট হ'ব 1331 ওকে বুজি পাইছে বস্তুটো এইবিলাক কি হৈছে ঘনৰ টেবল এইবিলাক কিউবিক নাম্বাৰস নহয় তাৰে পিছত নেক্সট কি আছে নো 7 7 টু কি আছে 1 2 3 5 8 13
21 এইটো আপোনাৰ বৃহৎ সংখ্যা হয় বৃহৎ সংখ্যাটো কেনেকৈ ওলাম আপোনাৰ প্ৰথম সংখ্যাটো যোগ কৰি দিব লাগে ঠিক আছে এইটো চাওকচোন কেনেকৈ ওলাম এইটো 1 plus 2 1 plus 2 কিমান হৈ গ'ল 3 ঠিক আছে again next মই কি কৰিম এইটো সংখ্যা যোগ কৰিম so 2 plus 3 কিমান হৈ যাব 5 next এইটো আৰু এইটো সংখ্যা যোগ কৰিম 3 plus 5 কিমান হৈ যাব 8 again এই দুটা সংখ্যা যোগ কৰিম 5 plus 8 কিমান হৈ যাব 13 okay next এইটো আৰু এইটো যোগ কৰিম so 8 plus 13 কিমান হৈ যাব 21 নহয় next এইটো আকৌ এইটো যোগ কৰিম 13 plus 21 কিমান হ'ব 3 plus 1 4 1 plus 2 3 34 again এই দুটা যোগ কৰিম 21 plus 34 কিমান হ'ব 4 plus 1 5 and 2 plus 3 5 55 again 55 ৰ লগত এইটো যোগ কৰিম হয়নে 34 এইটো লিখানটো উল্টা হৈ গ'ল 34 plus 55 নহয় 4 plus 5 কিমান 9 3 plus 5 8 again 89 plus sorry again ulta likhisu moi etu jog kori dim 55 plus 89 again jog korim thik ase etu 14 হৈ যাব 144 হৈ যাব গতি etu kiman loike mor dise 21 loike dise 1 2 3 4 aru eta olabo lagbo nohoy so 89 plus 144 kori dim 89 plus 144 kori dim thik ase 233 nohoy so এতিয়া মই হেতে পালো মই পাঁচটা সংখ্যা মোৰ নেক্সট কোনটো হ'ব এই পাঁচটা হ'ব ঠিক আছে বুজি পাইছে বস্তুটো কেনেকৈ ওলাইছো ক্লিয়াৰ হৈছে না কনসেপ্টটো কেনেকৈ ওলাইছে এইটো চাই লওক এইটো সংখ্যা আৰু এইটো সংখ্যা যোগ কৰিব লাগিব সো প্ৰথমতে 1 2 লিখাই আছে হা এই দুটা যোগ কৰিলে মই এইটো সংখ্যা পালো নেক্সট কিন্তু কি কৰিম মই এইটো সংখ্যা যোগ কৰি নেক্সট সংখ্যাটো পাম যে 2 + 3 5 পালো अगेन 3 + 5 কৰিলে 8 পালো अगेन 5 + 8 কৰিলে 13 same with 8 plus 13 কৰিলে 21 মানে এটো কিন্তু উল্টা উল্টা নকৰিব যেনেকৈ মোৰ দুইবাৰ হৈ গল হেনেকে নকৰিব নহলে ভুল হৈ যাব আপোনাৰ হা 13 plus 21 কৰিলো 34 21 plus 34 কৰিলো 55 34 plus 55 কৰিলো 89 55 plus 89 কৰিলো 144 again 89 plus 144 কৰিলো তে মই কিমান পাৰো 233 ঠিক আছে সো মোৰ নেক্সট পাঁচটা সংখ্যা এইকিটা হ'ব ওকে সো 21 পিছত মই কি দিম 34 55 okay তাৰপিছত আছে 89 144 and 233 ঠিক আছে হেনেকে নেক্সট আকৌ মই যদি উলাব দিয়ে পাৰিব নহয় এটো আৰু এটো যোগ কৰি দিব 144 plus 233 so কিমান হ'ব 4 plus 3 7 again 4 plus 3 7 and 2 plus 1 3 next সংখ্যাটো 377 হ'ব পাৰিব এইবিলাক এটো সংখ্যা আমাৰ কি বুলি কোৱা হয় বৃহৎ সংখ্যা বুলি কোৱা হয় কি সংখ্যা হয় এটো বৃহৎ সংখ্যা ঠিক আছে বৃহৎ সংখ্যা হয় ইয়াৰে পিছত নেক্সট আমাৰ কি আছে 7 ৰ পিছত 8 নম্বৰটো আছে 8 নম্বৰটো কি আছে 1 2 4 8 16 32 এইবিলাক সব দুইৰ ঘাত হয় হা সো দুইৰ ঘাত মানে মই বুজাই দিও আপোনালোকৰ এটো কি হ'ব 1 into 2 কিমান হ'ব 2 ঠিক আছে अगेन দুইৰ পিছত এইটো সংখ্যা ইয়াতে লিখিম 2 अगेन 2 দি পূৰণ কৰি 2 দ্বিগুণ 4 এইবাৰ এইটো পূৰণ কৰিম 2 4 2 দি পূৰণ কৰি 4 দ্বিগুণ 8 again 8 টো ইয়াতে লিখিম 8 2 দি হৰণ পূৰণ কৰিম 16 পাম again 16 টো 2 দি পূৰণ কৰিম কিমান পাম 32 নহয় again 32 টো মই কি কৰিম 2 দি পূৰণ কৰিম 64 ঠিক আছে না বা ইয়াক আপুনি হেনেকৈ লিখিব পাৰি বুজিব এটো মই জাস্ট এনে মানে লিখানটো অলপ সুবিধা হ'ব এই গতি এনেকৈ দিছো এটো মই কি লিখিব পাৰো 2 টু পাৱাৰ প্ৰথমতে যে আছে 1 নহয় 1 মানে কি 2 to the 0 মানে 1 2 to the 1 মানে 2 2 square মানে কি 4 2 cube মানে কি 8 2 to the 4 মানে কি মান 16 2 to the power 5 মানে 32 2 to the 6 মানে কি 64 বুজি পাইছে নে হেনেকে উলাব পাৰি যদি মুখস্থ নাথাকে হেনেকে কৰিব পাৰে কিন্তু সহজতে কি কৰিব 2 দি পূৰণ কৰি দিব 128 হৈ গল again 128 টো কি কৰিম 2 দি পূৰণ কৰি দিলু 256 হৈ গল হয়নে মোৰ আছে কিমান লৈকে এটো বস্তু 32 লৈকে আছে তেনেহলে মোৰ এই তিনটা উলোৱা হৈছে again 256 টো কি কৰিম 2 দি পূৰণ কৰিম 6 দুগুণ 12 5 10 11 512 again ইয়াক 2 দি পূৰণ কৰি দিম কিমান হ'ব 1024 এখিনি লৈকে যাম মই ঠিক আছে সো 2 to the 7 কিমান হৈ যাব আপোনাৰ 128 2 to the power 8 256 2 to the power 9 512 and 2 to the power 10
কিমান হৈ যাব 1024 ওকে ঠিকই আছে বস্তুটো গতিকে এইখিনি মই কেনেকৈ লিখিম এইটো যে বস্তু আছে সেম বস্তু আছে মই কি কৰিছো এইটো যে আছে ইয়াক 2 দি পূৰণ কৰি গৈছো কিন্তু বস্তুটো এনেকৈ হয় 2 ঘাত বুলি ক'ব পাৰি ইয়াক ঠিক আছে সো আপনার 32 লৈকে আছে নেক্সট 64 হ'ব নেক্সট 128 হ'ব নেক্সট 256 হ'ব নেক্সট 512 হ'ব নেক্সট 1024 হ'ব ঠিক আছে 8 নম্বৰ লৈকে হৈছে আমাৰ ঠিক আছে না নেক্সট আমি 9 নম্বৰটো চাম 9 টো কি আছে 1 3 9 27 81 243 729 ইয়াৰে পিছত কি হ'ব এটো মই চাই আছো 3 ৰ ঘাত হয় ঠিক আছে তো 3 ৰ ঘাতটো এতি চাবচোন মই এটো যে পাই আছো 3 হুচক 0 1 হ'ব 3 হুচক 1 3 হ'ব নহয় 3 স্কয়ার 9 হ'ব 3 কিউব 27 হ'ব 3 4 তার মানে কি চাওকচোন মই কেনে কৰি আছো সো এতে চাওকচোন যেনেকে মই কি কৰিছো 1 3 গুণ 3 আগে এই 3 3 দি পূৰণ কৰিছো 9 পালো আগে এই 9 কি কৰিছো 3 দি পূৰণ কৰিছো 27 পালো সেম 27 3 দি পূৰণ কৰিছো 81 পালো আগে 81 কি 3 দি পূৰণ কৰি কিমান পাম 243 পাম সেম 243 আকৌ 3 দি পূৰণ কৰি কি 3 গুণ 9 12 729 পালো আগে ইয়াক 3 দি পূৰণ কৰিম নহয় 27 8 2187 পালো ঠিকই আছে अगेन 2187 টু কি কৰিম 3 দি পূৰণ কৰিম ঠিক আছে গতিকে চাওকচোন মই 3 দি পূৰণ কৰি গৈ পালো এইখিনি মান ঠিক আছে তো 729 তাৰপিছত 2187 6561 19683 59049 আৰু লাষ্টত আছে 177147 সো 3/4 কিমান হৈ যাব মোৰ 81 হৈ যাব 3/5 কিমান হৈ যাব 243 নহয় 3/6 কিমান হৈ যাব 729 3/7 কিমান হৈ যাব 2187 ঠিক আছে আচ্ছা 3/8 কিমান হৈ যাব 6561 3/9 কিমান হৈ যাব 19683 again 3/10 কিমান হৈ যাব 59049 and 3/11 কিমান হৈ যাব 177147 বুজি পাইছে এইখিনি বস্তু সো মোৰ কোৱেশ্চনত 7 to 9 লৈকে দিয়া আছে নহয় এইখিনি লৈকে ইয়াৰ নেক্সট মই লিখিব লাগিব এইবিলাক নহয় সো এইগিটা হৈ যাব মোৰ নেক্সট ইয়াৰে 3 ৰ ঘাত ঠিক আছে সো এতিয়া 7 to 9 ৰ পিছত কি দিম মই 2187 তাৰপিছত 6561 ওকে তাৰপিছত 19683 59049 আৰু 177147 ঠিক আছে এইখিনি লৈকে এইটো হল 3 ৰ ঘাত এইবিলাক হৈছে কিনো 3 ৰ ঘাত ঠিক আছে এই 10 নম্বৰটো কি দিছে নো আপোনাৰ 1 আছে তাৰপিছত 10 আছে তাৰপিছত 100 আছে মানে 0 সংখ্যা বাঢ়ি আছে তিনটা 0 হ'ব চাৰিটা 0 হ'ব নহয় তাৰপিছত কি আছে পাঁচটা 0 আছে এবাৰ কিমানটা হ'ব ছয়টা হ'ব ঠিক আছে এবাৰ সাতটা 0 হ'ব 1 2 3 4 5 6 7 আকৌ এবাৰ আঠটা হ'ব হয়নে তাৰপিছত নটা 0 হ'ব 10টা 0 হ'ব হয়নে ঠিক আছে 10টা 0 বহাই দিলো ওকে নেক্সট 11 নম্বৰটো কি আছে এটো মই ইয়াতে দি দিও একেলগে 3 6 9 12 15 এইবিলাক মই সব চাই আছো 3 ৰ গুণিতক হয় নহয় 3 গুণ 3 3 গুণ 6 3 গুণ 9 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 নহয় 3 7 গুণ কিমান হ'ব 21 হ'ব ঠিক আছে আকৌ 3 8 গুণ 24 হ'ব নহয় তাৰপিছত 3 9 গুণ 27 ঠিক আছে 3 10 গুণ 30 আৰু 3 11 গুণ 33 ঠিক আছে সো মোক পাঁচটা মান লাষ্টত দেখিব দিছে তো গতিকে পাঁচটা মান মই লিখি দিছো ধুনিয়াকে চাই লওক ওকে এইখিনি চাই লওক মই ধুনিয়াকে তালিকাত দি দিছো নেক্সট পাঁচটা সংখ্যা লিখিব দিছে নহয় সবৰে নেক্সট পাঁচটা সংখ্যা মই লিখি দিছো ইয়াতে কেনে কৰিছো মই আপোনালোকক ইয়াতে ৰাফলি কৰি দেখুৱাই দিছো এইবিলাক দেখুৱাই দিছিলো নহয় গতিকে কেনে কৰিছো মই আপোনালোকক দেখুৱাই দিছো যদি বস্তুটো বুজি পোৱা নাই বেক কৰিব বেক কৰি পৰি ভিডিওটো আৰু চাব মই এইটো বস্তু কেনেকৈ ওলাইছো ঠিক আছে নহলে এটা কাম কৰি ভিডিওটো পজ কৰি দিব পজ কৰি পৰি এইটো ধুনিয়াকে তালিকাটো লিখি লব আপোনালোকে ওকে পজ কৰি পৰি লিখি লব হা এটা মই নেক্সট আনসাৰ নম্বৰ 3 যাও কোশ্চেন নম্বৰ 3 টো কি কৈছে আমাৰ 3 নম্বৰ কোশ্চেন টো কৈছে আমাৰ try to write some more patterns of numbers তাৰ মানে সংখ্যা আন কিছুমান আদি লিখিবলৈ চেষ্টা কৰা ওকে
So 1.2 question number 3 নম্বৰটো যে আছে 2 নম্বৰটো মই দি দিছো কেইটামান মোৰ আহি লিখিব দিছে মোৰ হা যেনেকৈ মই স্বাভাৱিক সংখ্যা লিখিব পাৰো 1 2 3 4 5 6 7 ডট 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 এইবিলাক মোৰ এটা স্বাভাৱিক সংখ্যা হয়নে নাইবা ইংৰাজীত কি দিব পাৰি ন্যাচুৰেল নাম্বাৰস ওকে এটো হল এটা নেক্সট এটা মই দিব পাৰো মৌলিক সংখ্যা দিব পাৰো প্ৰাইম নাম্বাৰস 2 3 4 5 7 11 13 17 এনেকুৱা হ'ব এইবিলাক হৈ গল কিনো মৌলিক সংখ্যা জানে নহয় যোনটো মাত্ৰ একেদি হৰণ যায় নিজৰ ভাগেদি যায় হা that is prime numbers আৰু পাঁচৰ মই গুণিতক দিব পাৰো যেনেকৈ 5 10 15 20 25 30 35 আৰু দিব পাৰো এটো হল কিনো পাঁচৰ গুণিতক নাইবা multiples of 5 okay আৰু ইয়াতে আপোনালোকে আৰু কেইটামান multiples of যেনেকৈ 6 লিখিব পাৰে 7 লিখিব পাৰে ঠিক আছে you can write মই আৰু এটা দি দিও suppose 7 দিলো 7 14 21 28 35 42 এটো হৈ গল এটো কি হবনো হাতৰ গুণিতক নাইবা multiples of 7 ঠিক আছে এনেকৈ আপোনালোকে আৰু কেইটামান লিখিব পাৰে এতিয়া মই question number 4 টো দিও হা 4 number question টো কি কৈছে ইয়াতে চাই লওকচোন what is the smallest natural number আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো হ'ব এটো হ'ব কি 1 কোনটো হ'ব 1 so ইয়াতে মই লিখি দিও that 1 is the smallest natural number একটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হয় ঠিক আছে গতিকে ইয়াৰ লগত মোৰ 1.2 টো ফিনিশ হ'ল ঠিক আছে গতিকে আজিৰ ভিডিওখন মই 1.1 আৰু 1.2 ডিসকাস কৰিছো আৰু ইয়াৰ লগত মই আজিৰ ভিডিওটো ইয়াতে ফিনিশ কৰিলো যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম দি চেনেলটো প্লিজ সাবস্ক্ৰাইব মাই এক্সাম দি চেনেল থ্যাঙ্কস ফৰ ওয়াচিং